নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰো ভাল আৰু মই বৰ্তমান আছোঁ মধুপুৰ আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। ইয়াত হৈছে মেইন তোৰণখনৰ ওচৰতে আছোঁ এতিয়া মই বৰ্তমান। আৰু শ্ৰীমন্ত শংকৰদেৱে ইয়ালৈ কিয় আহিছিল আৰু কিছু কথা জানো ভিতৰলৈ আৰু সকলোকে সোধোঁ যে আৰু শংকৰদেৱে কিহৰ কাৰণে ইমান দূৰ আহিবলগীয়া হ'ল। তেনেহ'লে আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। আজি 5 দিন মানে হ'ল ইয়াত গ্ৰন্থমেলা পাতিছিল আৰু এইফালে দেখিছে মেলা হৈ আছে আৰু আমাৰ সকলো গাঁৱৰ মানুহে আহিছোঁ ইয়াত মধুপুৰ সত্ৰত। আৰু দেখিছে দোকান এইফালে এই হৈছে মেইন মণ্ডপটো দেখিছে। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ, এইটোৱে হৈছে মেইন মন্দিৰটো। আৰু ইয়াত দোকান বহাবোৰ সকলোৱে বেছি আছে, কিনি আছে। এইফালে আমাৰ কাষত আছে আৰু এইফালে আপোনালোকে দেখিছে এটা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ বনাই থৈছে। ইমান ধুনীয়াকৈ বনাই থৈছে দেখিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে বাইদেউ তাৰ পৰা ধূপকাঠি লওঁ। বাইদেউ দিয়কচোন। আৰু ইয়াত দেখিছে বাইদেউ থাপে ধুনীয়াকৈ চাকি বন্তি লৈছোঁ। ভালনে? দেখিছে বাইদেউ ধুনীয়াকৈ বেছি আছে। আনন্দ মেলা আছে ন, ৰাসমেলা ন? অঁ ৰাসমেলা হৈছে। অঁ বাইদেউহঁতে কবে আহিছে? বৰপেটা। অঁ আজি থাকিবনে? অঁ কেনেকুৱা লাগিছে ইয়াত আহি? ভালে লাগিছে ন? অঁ আৰু আমিও যিহেতু প্ৰথমবাৰ আহিছোঁ, বহুতেই ভাল লাগিছে। মৰিগাঁৱৰ পৰা আহিছোঁ ইয়াত। মৰিগাঁৱৰ পৰা আহিছোঁ। অঁ আমি মৰিগাঁৱৰ পৰা আহিছোঁ আৰু মোৰ ভুল হৈ গ'ল। এইটো হ'ল আনন্দ মেলা নহয়, এইটো ৰাসমেলাহে আছিলে। আৰু 5 দিনীয়া কাৰ্যসূচীৰে পাতিছিল। আজি হ'ল লাষ্টটো দিন আৰু যি শেষতো দিন। আৰু ঠিকে আছে। আমাৰ অসমতকৈ ইয়াত বস্তুৰ দাম অলপ কম। অঁ ভালে লাগিছে। চাকি বন্তি ল'লোঁ আমি সেৱা কৰিবৰ কাৰণে। এইফালে আমাৰ বিষ্ণু আছে আৰু লগতে এইফালে ৰাসমেলা দেখিছে। আজি আমাৰ শেষতো দিন তীৰ্থ ভ্ৰমণৰ। আজি আমি বিদায় ল'ম ইয়াৰ পৰা। আমাৰ নিতুতে একদম জোতা মোজা পিন্ধি একদম এইফালে পাঞ্জাবী পিন্ধি ধুতি পিন্ধি একদম বঢ়িয়াকৈ ৰেডি হৈছে। আজি যামগৈ ন? আৰু এতিয়া আমি 4টা মিলি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ মেইন মণ্ডপ দেখিছে। আৰু আপোনালোকে ভিতৰ ভাগ চাই লওক, ইমান ধুনীয়া। আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰ। আৰু এতিয়া আমাৰ ককা আছে। ককা, শ্ৰীমন্ত শংকৰদেৱে ইয়াত কিয় আহিছিলে অকণমান বুজাই দিলে। ধৰ্ম প্ৰচাৰ কওকচোন, অকণমান বুজাই পেলাই কওক। মহাৰাজ নৰনাৰায়ণ শিলাৰায় ৰাজত্ব কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিহাৰ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি এই আন্তৰিক বৈকুণ্ঠগামী হৈছে 3টা ৰাতি। এই বেছি বন্তি অক্ষয় বন্তি তেওঁ গুৰুজনে জ্বলাই থৈ যোৱা সেইটো কীৰ্তন ঘৰ। তাতে 6 কৰি ভকতৰ সৈতে তাতে 14 প্ৰসংগ কৰিছিল গুৰুজন। এখন বৈকুণ্ঠগামী অনুষ্ঠানৰ কাৰণে আহিছোঁ মধুপুৰলৈ। বৰদোৱা জন্ম, বৰদোৱাৰ পৰা ভাৰত ভ্ৰমণলৈ আহি ইয়াতে তীৰ্থ ভ্ৰমণত যেতিয়া আহিছে, ইয়াতে ৰাতি হৈছে। ৰাতিৰ কাৰণে ইয়াতে গভীৰ ৰাতি হোৱাৰ পিছতে আৰু মধুপান কৰিলে। মধুপান কৰি পিছদিনা আকৌ বাহিৰত ভ্ৰমণত গ'ল। তীৰ্থ ভ্ৰমণে পশ্চিমফালে পৰা আকৌ তেওঁ প্ৰভু ঘূৰি আহিলে। ঘূৰি আহি দেখিলে যে ইয়াতে আকৌ গভীৰ ৰাতি হ'লে। ৰাতি আকৌ সেইদিনা ধ্যান তেতিয়া আৰু ইয়াতে গুৰুজনাই বহি বৈকুণ্ঠ পানতে তাতে সত্ৰ এই গুৰু গছৰ বিহুৰি ভিঙৰ গড়ৰ গছৰ তলত বহি গুণমালা নাম কীৰ্তন ধ্যান কৰোঁতে এই ওপৰৰ পৰা মৌ পান কৰে। এই মৌ পান কৰি প্ৰভু ভগৱন্তই মধু পান কৰাৰ পিছতে পিছদিনা আৰু ভাবিলে যে এই মধুপুৰ মই আৰু এটা মধুপুৰ সত্ৰ বুলি নাম ৰাখি ইয়াতে ধৰ্মৰ শেষ নিশ্বাস পেলাই আৰু মই ইয়াৰ পৰা আমি পৰকমলৈ যাব। আৰু ইমান দূৰ বাট আহিল কেনেকৈ? কোনে আনিছিলে? তেতিয়া যুগৰ হেৰি আছিল নহয়, নদীৰ নাৱেৰে খোজকাঢ়ি আহিছে। যেতিয়া নদী পাৰ হ'লে নাৱেৰে আহিছে। তেতিয়াতো গাড়ী ঘোঁৰা কম আছিল ইমান। এইবিলাক একচুৱেলি সাধাৰণ মানুহ নহয়, দেৱতুল্য ভগৱান। আমি ৰাতিটো আছিলোঁ
এইটো ৰুমতে আৰু এইখিনি ঠাইতে আছিলোঁ আমি ইয়াতে দেখিছে আৰু সকলোৱে মিলিজুলি ইয়াতে আছিলোঁ ৰাতিটো কটাই আজি শেষৰটো দিন আমি ইয়াৰ পৰা বিদায় ল'ম আৰু এইফালে দেখিছে সকলোৱে খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে মানে খাই আছে আৰু এইফালে বনাই আছে ককাজনে যিখিনি কথা ক'লে বঢ়িয়াকৈ বুজাই কৰি ক'লে আৰু জানে যিহেতু আমি ইমান এটা নাজানো শংকৰদেৱৰ বিষয়ে আগৰ দিনৰ মানুহবিলাকহে জানিব কিছু কথা আৰু এইফালে আমাৰ খুৰাহঁত আহিছে ক'ত আহিছে খুৰা বৰপেটাৰ পৰা কেনেকুৱা লাগিছে ইয়াত আহি ভালে লাগিছে শংকৰদেৱে ইয়াত কিয় আহিছিলেনো শংকৰদেৱ আহিছিল ইয়াত হেৰিৰ কাৰণে নহয় বা আমাৰ এই তেওঁ ধৰ্ম প্ৰচাৰ নহয় তেওঁৰ ভাতিজা ছোৱালীটো আৰু ইমান দূৰ বাট আহিব কেনেকে এই নদীতে আহিছিল ন নাৱেদি আহিছিল আহি ইয়াতে ঔ গছত বান্ধিছিল নাওখন বান্ধি ইয়াত তেওঁ থাকিয়ে ফটোৱা কৰিছিল পুথি লিখিছিল আজি থাকিব নে যাব আজি যাম বৰপেটা যাব আমাৰ হেৰি যাম আমি কি কয় এই ৰাজবাৰী চাম আকৌ তাৰপিছত আকৌ মহাবাৰী চাম বৰপেটা আৰু বৰপেটাটো কিহৰ কাৰণে আহিছিলে ন শংকৰদেৱে প্ৰথম ক'ত আহিছিলে বৰপেটাত আহিছিল প্ৰথম চিনপুৰা ভিতৰত আহিছিল চিনপুৰা ভিতৰৰ পৰা তেওঁ এনেকা পাতবাখাই হৈ বৰপেটাত আহিছিল আৰু এইফালে সকলোৱে ভাত খাই আছে দেখিছে এতিয়া আমি মধুপুৰ সত্ৰৰ পৰা আহিলোঁ আৰু ঘৰৰ কাৰণে কিবা এটা ল'লোঁ বেগকে ল'লোঁ সেইফালে আমাৰ নিতুদাই লৈ গৈ আছে দুটা বেগ লৈছোঁ কিবা এটা চিন থাকিব লাগিব যিহেতু মধুপুৰ সত্ৰৰ পৰা এতিয়া আহি আমি ৰাজবাৰী পাইছোঁহি এয়া দেখিছে আমি গৈ আছোঁ টিকেট কাটি এতিয়া এইফালে আমাৰ নিতুদা আছে এইফালে বিষ্ণু আছে আমি তিনিটাই মিলি এতিয়া গৈ আছোঁ আৰু কিন্তু বহুত ভাল লাগিছে আৰু ৰাজবাৰী এই প্ৰাকখন ইমান ধুনীয়া বা দেখিছে আগৰ মহাৰজাৰ ৰজা দিনৰ ইয়াত বহুত পুৰণা বস্তু আছে প্ৰতিমূৰ্তি আছে ইয়াত আৰু এইটো ইমান ডাঙৰ এটা ঘৰ দেখিছে আৰু ইয়াতে ৰজাই সকলো আগৰ দিনৰ বস্তুবিলাক থৈ দিছে আৰু আপোনালোকে চাই লওক ৰাজবাৰী টেম্পুলটো এইটোৱে হৈছে ৰজাই ইয়াতে আগৰ দিনৰ বস্তুবিলাক ইয়াতে থোৱা হৈছে আৰু ছানগ্লাছ পিন্ধি ল'লোঁ এইটোৱে হ'ল ৰাজগড় আৰু ৰজাই কিনো থৈছে তাকে চাওঁগৈ ব'লকচোন ভিতৰত ইমান ডাঙৰ এটা ঘৰ ৰাজগড় ইয়াতে ৰজাই থৈছিল কিছু বস্তু আৰু আমি এতিয়া গৈ আছোঁ ওপৰত আৰু ঘৰটো চাই লওক ইয়াত আছাম যেটো আহিছিলে আৰু আমি এনেই মোবাইলত দেখি থাকোঁ আজি মানে ফাৰ্ষ্ট টাইম আহিছোঁ দেখিছে বহুত এটা ডাঙৰ ঘৰ ওপৰে গৈ আছোঁ ওপৰলৈ আৰু এইফালে সকলোৱে গৈ আছে দেখিছে বহুতেই ভাল লাগিছে ৰাজগড়ত আহি আপোনালোকে ওপৰৰ পৰা ভিউটো চাই লওক কিমান এটা নেচাৰেল বিউটি আৰু এইটোৱে হ'ল ৰাজগড় ইয়াতে ৰজাই কিছু বস্তু ইয়াতে থৈ গৈছিল এসময়ত আৰু দেখিছে ইমান ধুনীয়া এটা ফিচাৰ্ছ আৰু এইটো এটা হৈছে বৃহৎ ডাঙৰ হাতী মাথা এইটো হৈছে বৃহৎ এটা ডাঙৰ হাতী মাথা দেখিছে আপোনালোকে বহুত পুৰণি এটা হাতী মাথা ইয়াত চিচি ভিতৰত থৈ দিয়া হৈছে চাই লওকচোন আপোনালোকে কিমান ডেঞ্জাৰাছ বনাইছে আৰু চাই লওক চৌপাকে আৰু ইমান ডাঙৰ এটা ঘৰ বনালে কেনেকৈ আৰু আপোনালোকে চাই লওক ৰজাবিলাক এইফালে বঢ়িয়াকৈ পোষ্টাৰ মাৰি থৈছে মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ হয় আৰু এইফালে দেখিছে অভিষেক উৎসৱ আৰু এইফালে দেখিছে মহাৰাজা জগদীশেন্দ্ৰ নাৰায়ণ আপোনালোকে যে দেখিছিলে এইটোৱে হৈছে হাতী মাথাটো আৰু সেইবিলাক গড় হত্যা কৰিছে আৰু এইসকলে আছিলে ৰজাসকল যিসকল নেকি ৰজা এয়া ধুনীয়াকৈ বহি আছে আৰু এইফালে আছে আৰু ইয়াতো আছে এনেকৈ ফটো ইয়াতে লগাই থৈছে আৰু সকলো ৰজাই আছে ইয়াত দেখিছে আৰু এয়া দেখিছে চবফালে চিচি মাৰি থৈছে